এবাৰ নিষ্পত্নীয়ে কাটিলে নিস্বামীৰ গুপ্ত অংগ নিষ্পত্নীৰ পৰা সাৱধান থাকক এবাৰ গৌৰীপুৰত এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ধুবুৰ জিলাৰ গৌৰীপুৰ বাগমৰাত নিশা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাগমৰাত এই জঘন্য ঘটনা সংঘটিত হয় শুনিলে আপোনাৰ গাৰনুম শিয়ৰি উঠিব নিষ্পত্নীয়ে স্বামীৰ গুপ্ত অংগ কাটি নিশা এন্ধাৰত পলায়ন কৰে নিষ্পত্নী আৰু 28 বছৰীয়া ৱাজিম আলীৰ সৈতে এই ঘটনা সংঘটিত কৰিছে তেওঁৰ নিষ্পত্নী হালিমা খাতুনে ঘটনাৰ আচল ৰহস্য কি তেওঁলোকে জানিব পৰা হোৱা নাই ৱাজিদ আলীক প্ৰাথমিক চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু এই ঘটনাই অঞ্চলজুৰি সকলোৰে মাজত এক আতংকৰ সৃষ্টি কৰিছে এখন নতুন ব্লেডৰ সহায়ত এই ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে তাৰ পিছত কিছু সামগ্ৰিক দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছে সেই দৃশ্য আমি আগবঢ়াইছো স্ক্ৰীনত আচলতে কিদৰে সংঘটিত হৈছে ভয়ংকৰ কাণ্ড ইতিমধ্যে ভুক্তভোগী ৱাজিদ আলীৰ পৰিয়ালে গৌৰীপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া তাৰ পিছতহে ওলাব আচল ৰহস্য এই সন্দৰ্ভত গৌৰীপুৰৰ পৰা আমাৰ সাংবাদিক সাহাবুদ্দিন মল্লে আগবঢ়োৱা সমগ্ৰ দৃশ্যাংশ আমি দেখাব চেষ্টা কৰিছো আপোনাৰ নামটো কওকচোন মোৰ নাম আলাউদ্দিন খান এই গাঁওখনৰ নাম কি গাঁওখনৰ নাম বাগমাৰা ইয়াত ঘটনাটো কি হৈছে ইয়াত মই ৰাতি 2টা বজাত শুনিছো চিউৰি ভাৰি উঠিছে যে তাৰ গুপ্ত স্থান পুৰুষ লিংগক কাটিছে তাৰ বগী কাৰ এইটো ল'ৰাটোৰ নাম হ'ল ৱাজিদ আলী এই গাঁওখনৰ নাম হ'ল বাগমাৰা থানা গৌৰীপুৰ ল'ৰাটো এতিয়া ক'ত আছে এতিয়া ল'ৰাটো হাস্পাতালতো হৈ গৈছে তাৰ ভাইয়ে লৈ গৈছে চিকিৎসকৰ কাৰণে চিকিৎসাৰ পৰা লৈ গৈছে তাইৰ তিৰিটো এতিয়া আছে ইয়াত আছেনে কি ক'লে তাইৰ স্ত্ৰীটো ইয়াত আছে নেকি নহয় তাৰ ভাগি গ'ল স্ত্ৰীটো ৰাতি পলাই গ'ল ঘৰত পলাই গ'ল তাইৰ কোনো কন্যা সন্তান আছে নেকি এটা ল'ৰা আছে শুনিছোঁ বয়স কিমান হ'ব 1.5-2 বছৰমান হ'ব আগৰ পৰা তেওঁলোকৰ মাজত কোনো কাজিয়া তেজিয়া আছিল নেকি নহয় ইমান কাজিয়াটো শুনা নাই তাৰ ঘৰৰ স্ত্ৰীৰ পৰাতো শুনা নাই লাগিছে মনে হয় এতিয়া লাগিছে কাজিয়া আৰু এতিয়া কাজিয়া লাগিব লাগিছে আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909